নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসঞ্চ ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ'লৈ আহিছোঁ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো হৈছে যে অসম চৰকাৰে 4,500টামান লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ বাবে পোষ্ট মুকলি কৰি দিছে। এইটো আমাৰ বাবে এটা ভাল খবৰ। যিসকলে টেট বা চিটেট পাছ কৰি আছে সিহঁতৰ বাবে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। 4,500টামান পোষ্ট মুকলি কৰি দিছে। তাৰে LP অৰ্থাৎ লোৱাৰ প্ৰাইমেৰীৰ বাবে আছে 2,900 আৰু আপাৰ প্ৰাইমেৰীৰ বাবে আছে 1,600টা পোষ্ট মুকলি কৰি দিছে। এইটো হৈছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন, অৰ্থাৎ এই 4,500টামান ভেকেঞ্চি মুকলি কৰি দিছে। স্কেল পে ইয়াতে দৰমহা দিছে যে 14,000ৰ পৰা 70,000 টকালৈকে, আৰু ইয়াতে গ্ৰেড পেও পাই যাব। তো ফ্ৰেণ্ডসকল, ইয়াতে লিখা আছে যে টেট আৰু চিটেট কোৱালিফাই, যিসকলে টেট আৰু চিটেট অৰ্থাৎ লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী পাছ কৰি আছিলে সিহঁতে আবেদন কৰিব পাৰিব। আৰু LP এছিষ্টেণ্ট টিচাৰ অৰ্থাৎ LPৰ বাবে ইয়াতে দিছে কোৱালিফিকেশ্যনটো দিছে হাই ছেকেণ্ডেৰী 50% থাকিব লাগিব, লগতে 2 বছৰ DLED থাকিব লাগিব। আৰু যিসকলে টেট পাছ কৰি আছিলে সিহঁতৰ বাবে এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াতে আছে এছিষ্টেণ্ট টিচাৰ UPৰ বাবে আছে হাই ছেকেণ্ডেৰী পাছ কৰা থাকিব লাগিব, গ্ৰেজুৱেশ্যন থাকিব লাগিব, লগতে 2 বছৰৰ BEd কৰা থাকিব লাগিব, তেতিয়াহ'লে আবেদন কৰিব পাৰিব। ছায়েন্স টিচাৰৰ বাবে আছে, ছায়েন্স টিচাৰ আপাৰ প্ৰাইমাৰীৰ বাবে আছে হাই ছেকেণ্ডেৰী পাছ লাগিব, BSc থাকিব লাগিব, 2 বছৰৰ BEd থাকিব লাগিব, আৰু অসম টেট চেণ্ট্ৰেল টেট পাছ কৰি থকা লাগিব, তেতিয়াহ'লে আবেদন কৰিব পাৰিব। তাৰপিছত হিন্দী টিচাৰ আপাৰ প্ৰাইমাৰীৰ বাবে ইয়াতে আছে হাই ছেকেণ্ডেৰী পাছ লাগিব, গ্ৰেজুৱেশ্যন লাগিব, লগতে 2 বছৰৰ ডিপ্ল'মা লাগিব, যিটো BEd ডিপ্ল'মা সেই ডিপ্ল'মাটো লাগিব। আৰু তো ফ্ৰেণ্ডসকল, ইয়াতে কি ডকুমেণ্ট বিচাৰিছে চাওক। পাছপোৰ্ট চাইজ ফটোগ্ৰাফী লাগিব, তাৰপিছত মেট্ৰিকৰ এডমিট লাগিব, তাৰপিছত হাই ছেকেণ্ডাৰী মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব, গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব, এনি আদাৰ মাৰ্কশ্বিট চাৰ্টিফিকেট হাই ছেকেণ্ডাৰী হ'লে দি দিব। তাৰপিছত DLED BEd মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, যিসকলৰ আছে কাষ্ট চাৰ্টিফিকেট দিব পাৰিব। ডকুমেণ্ট ইনছ আৱাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট লাগিব, যিটো অসমৰ PRC বুলি কোৱা হয়। তাৰপিছত ইয়াতে টেট চিটেট যিটো পাছ কৰি আছিলে সেই চাৰ্টিফিকেটটো লাগিব। তাৰপিছত যিসকলে ডিজেবিলিটি কেণ্ডিডেট সিহঁতৰ এই ডিজেবিলিটি চাৰ্টিফিকেটটো দি দিব। তাৰপিছত স্কেনিং ছিগনেচাৰ লাগিব। তো ফ্ৰেণ্ডসকল, এইটো এপ্লাই ডেট 15 ফেব্ৰুৱাৰীৰ 15 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 31 মাৰ্চলৈকে চলি থাকিব। তো এই 16 দিন আপোনালোকে সময় পাব এপ্লাই কৰাৰ। তো ইয়াতে নেশ্যনেলিটি বিচাৰিছে কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, আৰু ইয়াতে বয়সটো দিছে 18ৰ পৰা 40 বছৰ হ'ব লাগিব। আৰু এজ ৰিলেক্সন পাই যাব, যিসকলৰ OBC MOBC আছে 3 ইয়াৰ্ছ, SC STৰ বাবে আছে 5 ইয়াৰ্ছ, ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে আছে 10 ইয়াৰ্ছ এজ ৰিলেক্সন পাব, আৰু এক্স ছাৰ্ভিচমেনৰ বাবে আছে 2 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। ফ্ৰেণ্ডসকল, এইটো হৈছে এডভাৰ্টাইজমেণ্ট। ইয়াতে সকলোখিনি লিখা আছে, যিটো মই অলপ আগতে আপোনালোকক কৈ দিছোঁ। আৰু আপোনালোকে কেনেদৰে এপ্লাই কৰিব, তো ইয়াতে এটা লিংক দিয়া আছে চাওক, http://www.asom.gov.in এই ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব 15 ফেব্ৰুৱাৰীৰ পৰা 31 ফেব্ৰুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধুবান্ধৱীসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগে লাইক কৰি দিব, আৰু এনেদৰে ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি